সঁচাকৈ এনেকুৱা লাগে যেন আমি অসমৰ মানুহসকল এনেকুৱা লাগিছে যেন আমি কুৱাৰ ভেকুলীহে, এনেকুৱা লাগিছে যেন আমি কুৱাৰ ভিতৰত থকা একোটা বেং। এটা চেং মাছৰ দাম লাখ টকাৰ ওপৰত হ'ব পাৰে, কথাটো ভাবিলেই আচৰিত লাগে। এই চেঙেলী মাছটো যিটো আমি আমাৰ এই গোৱালপাৰা বা বঙাইগাঁও চাইডে চেং মাছ বুলি কওঁ, তেন্তে এই চেং মাছটো বা এই চেঙেলী মাছটো আমি সাধাৰণতে কি জালত উঠিলে আমি এইটো নলওঁ, নাখাওঁ, কাৰণ খুব কম মানুহে খায়। কিছুমানে খায়, ইয়াক আকৌ অলপ জুতি লগাই বনালেতো একো বস্তুৱে এৰিব নোৱাৰি, সকলো বস্তুকে খায়। কিন্তু আমি দেখি আহিছোঁ বা আমি আগৰ পৰাই দেখিছোঁ যে আমাৰ ককা দেউতাহঁতেও বা আমাৰ পূৰ্বপুৰুষসকলেও এই চেং মাছ আৰু কিছুমান এনেকুৱা মাছ আছে যিবোৰ মাছক আমি এই টেপা মাছ, বুজি পাইছে নহয়, টেপা এই যে বেলুনৰ দৰে ফুলি উঠে, আপোনালোকে হয়তো কিছুমানে দেখিছে কিছুমানে দেখাও নাই। এই ধৰণৰ মাছ কিছুমান যিবিলাক মাছ আমি সাধাৰণতে নাখাওঁ, কিন্তু সেই মাছবোৰেই বিদেশত কিন্তু বহুত দাম। এতিয়া এটা নিউজ পাইছো কিছুদিন আগতে যে এই চেং মাছৰ দাম বোলে লাখ টকাৰ ওপৰত হ'ব পাৰে। ভাৰতৰ পৰা ৰপ্তানি হোৱা আটাইতকৈ দামী মাছ অসমৰে, কেৱল অসমতে পোৱা এটা বিৰল প্ৰজাতিৰ মাছ। কাহিনীটো সম্পূৰ্ণকৈ জনাৰ পূৰ্বে ডিব্ৰুগড় বিমানবন্দৰত উদ্ধাৰ হোৱা এই ৭০০টা লাখ টকীয়া মাছ এবাৰ চচককে চাই লওক। ৰৌ, বাহু, ভকুৱা নহয়, এটা মাত্ৰ চেঙেলী। আন্তঃৰাষ্ট্ৰীয় বজাৰত যাৰ মূল্য প্ৰায় $১৫০০, অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১,২৫,০০০ টকা। এনে লাখ টকীয়া মাছেই ডিব্ৰুগড় বিমানবন্দৰত জব্দ হৈছে। ৭০০টা লাখ টকীয়া মাছ জব্দ কৰিছে ৰাজ্যৰ বন বিভাগে। চৰকাৰী হিচাপতেই প্ৰায় ৪.৫ কোটি টকাৰ মাছ জব্দ কৰিছে ৰাজ্যৰ বন বিভাগে। তেন্তে চিন্তা কৰি চাওকচোন, এই চেং মাছ যিটো মাছক নেকি আমি নাখাওঁৱে, আমি একেবাৰে নিম্ন খাপৰ মাছ বুলি ভাবি আহিছোঁ, সেই মাছবোৰো কি একে বিশ্বৰ ভিতৰতে আটাইতকৈ দামী মাছ হ'ব পাৰে। এইটো অৱশ্যে চেং মাছটো অলপ বেলেগ প্ৰজাতিৰ, এইটো কথা আগতে মই স্পষ্ট কৰি দিওঁ যে চেং মাছটো সকলো ঠাইতে আছে, কিন্তু এইটো চেং মাছ অলপ বেলেগ ধৰণৰ। ইয়াৰ আকৃতিটো দেখাত যদিও একেবাৰে আমাৰ চেং মাছৰ দৰে, কিন্তু এইটো বিশেষকৈ পাহাৰীয়া অঞ্চল বা নৈ ঝৰ্ণা তেনেকুৱা ঠাইত নিশ্চয় পাব। আৰু ইয়াৰ মাছটোৱে অলপ, এই ধৰণৰ চেং মাছটো অলপ বেলেগ ধৰণৰ চেং মাছ। তেন্তে মই কেৱল এই চেং মাছৰ কথাই নকওঁ, আমাৰ আশে পাশে, আমাৰ এই অসমৰে বা আমাৰ এই গাঁৱৰে আশে পাশে এনেকুৱা ধৰণৰ বহুত মাছ বুলিয়ে নহয়, বহু পশু পক্ষী আছে, কিছুমান এনেকুৱা বিৰল ধৰণৰ পক্ষী আছে যিবিলাকক নেকি আমি সদায় নিধন কৰি আছোঁ, যেনেকুৱা ডাউক বা বনৰীয়া হাঁহ, এনেকুৱা ধৰণৰ। আজি আমি কেৱল মাংসৰ কাৰণে বা জুতিৰ কাৰণেহে খাই আহিছোঁ। যে মোৰ ঘৰৰ আশে পাশে ভালেকেইটা এই বনৰীয়া ডাউক, এই যে কলা কলা ধৰণৰ ডাউক চৰাই আছে, এইবোৰ প্ৰায় ঘূৰি ফুৰে, কিন্তু মই কেতিয়াও কাকো এইবোৰক ধৰিবও নিদিওঁ বা মাৰিবও নিদিওঁ। কাৰণ সিহঁতে আমাক এটা বিশ্বাস কৰি লৈছে যে এই ঘৰ মানুহে আমাক ক্ষতি নকৰে, আৰু সিহঁতে কি কৰে, চৰাইৰ দৰে আমাৰ ঘৰৰ আশে পাশে ঘূৰি ফুৰে। চৰাই যেনেকৈ দানা খাই ফুৰে, ঠিক তেনেকৈ এই চৰাইবোৰেও আমাৰ ঘৰৰ আশে পাশে খাই ফুৰে। সেইকাৰণে মই সিহঁতক ক্ষতিও নকৰোঁ, সিহঁতেও আমাৰ মাজত এটা ঘৰচীয়া চৰাইৰ দৰে ঘূৰি ফুৰে। কিছুমান এনেকুৱা বিৰল প্ৰজাতিৰ চৰাই চিৰিকটি আছে যিবোৰ নেকি আমি সঁচাকৈয়ে আগতে দেখিছিলোঁ, কিন্তু আজিকালি খুব কমেই দেখা পাওঁ। ক'ব গ'লে আমাৰ গাঁৱতে এই শগুন বস্তুটো আমি এতিয়া দেখাই নোপোৱা হ'লোঁ। এইটো কেৱল টাউন এলেকাতহে দেখিবলৈ পাওঁ, আমি গাঁও এলেকাত এই শগুন নাইকিয়া হ'ল। নাইকিয়া হোৱাৰ মূল কাৰণটো হ'ল কি, এই জীৱ জন্তুবোৰ একেবাৰে নমৰাই হ'ল। অৰ্থাৎ এই মৰাৰ আগতে মানুহে সিহঁতক ভক্ষণ কৰি পেলায়, তেন্তে মৰিব ক'ত? কিন্তু আগতে মই দেখিছিলোঁ যে গাঁৱত বা এনেকুৱা কিছুমান এইবিলাক ঠাইতে এটা সময়ত যেতিয়া গৰু মৰিছিল বা অন্য জীৱ জন্তু মৰিছিল, সেইবোৰ কি হৈছিল, এই শগুনে আহি খাইছিল। কিন্তু আজিকালি আমি দেখিবলৈ পাওঁ যে শগুন নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা। এই শগুনবোৰ গ'ল ক'ত? কেতিয়াবা মই গুৱাহাটীলৈকে গ'লে তাতে দেখা পাওঁ, এই আজৰা এৰি অলপ আগলৈ গ'লে এই য'ত নেকি লেতেৰা বস্তু পৰি আছে সেইবোৰ ঠাইতহে মই শগুন, চিলনি, কাউৰী সেইবোৰ দেখা পাওঁ। কিন্তু আমাৰ গাঁৱত সেইবোৰ হঠাৎ কিবা নাইকিয়া হৈ যোৱাৰ দৰে দেখিলোঁ। চৰাই চিৰিকটি নোহোৱা হ'লে যে আমাৰ খেতি বাতিও নোহোৱা হ'ব, এইটো সঁচা কথা। তেন্তে চিন্তা কৰি চাওক,
আমি গমেই নাপাওঁ যে আমাৰ আশে পাশে থকা কিছুমান এনেকুৱা প্ৰাণী আছে, কিছুমান এনেকুৱা জীৱ জন্তু বা মাছ চৰাই চিৰিকটি আছে যিবোৰৰ মূল্য নেকি গোটেই বিশ্বৰ ভিতৰতে সৰ্বা। তেন্তে চিন্তা কৰি চাওক, আমি এইবোৰক মূল্য দিয়া নাই আৰু ইহঁতক আমি সদায় আওকাণ কৰি আহিছোঁ বা কেতিয়াবা ইহঁতক আমি নিধন কৰি আহিছোঁ। কিহৰ কাৰণে? আমাৰ নিজৰ জুতিৰ কাৰণে বা আমাৰ নিজৰ লাভৰ কাৰণে। সিহঁতে কিন্তু আমাৰ কেতিয়াও ক্ষতি কৰা নাই আৰু আমি সিহঁতৰ ক্ষতিহে কৰি আছোঁ। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই এটা কথাই স্পষ্ট কৰি কওঁ যে আপোনাৰ যদি ঘৰৰ আশে পাশে তেনেকুৱা ধৰণৰ জীৱ জন্তু আছে বা বিৰল বুলিয়ে নহয়, কিছুমান এনেকুৱা জীৱ জন্তু যেনেকুৱা বনৰীয়া হাঁহ বা পানীৰ হাঁহ যিবোৰ নেকি আপোনালোকে নুপুহে এইবোৰ আছে, কিছুমানে কিন্তু সেইবোৰক ধৰি ধৰি মাংসৰ কাৰণে ব্যৱহাৰ কৰি আহিছে। এইবোৰক আপোনালোকে কেতিয়াও নধৰিব বা নাখাব। আপুনি যদি নাখায় তেন্তে এই যিবিলাকে বিজনেছ কৰে সিহঁতক ধৰি ধৰি বজাৰত আনি বিক্ৰী কৰে, এই বনৰীয়া হাঁহ বা পানীৰ হাঁহ এইবোৰক আনি বজাৰত বিক্ৰী কৰে, এইবোৰক আপোনালোকে যদি নাখায় তেন্তে এইবোৰ নিশ্চয় এই চিকাৰীবিলাকে কি কৰিব? যদি নাখায় সিহঁতেতো কেইদিননো খাব? সিহঁতেও বজাৰলৈ অনা বন্ধ কৰিব, মাৰা বন্ধ কৰিব। গতিকে আপোনালোক অনুৰোধ জনাওঁ যে আপোনালোকে যেন এই বনৰীয়া জীৱ জন্তুবোৰক যাতে ধৰি আপোনালোকে নাখায়। ইহঁত আমাৰ অপকাৰ কৰা নাই, আমিহে সিহঁতৰ অপকাৰ কৰি আহিছোঁ। গতিকে আজিলৈ আৰু বেছি দীঘলীয়া নকৰোঁ। মোৰ কথাখিনি কেনেকুৱা লাগিছে মোক কমেণ্টত নিশ্চয় জনাব। আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।